হয় 2025-26 পৰ্যটন বৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী প্ৰতি বছৰে অক্টোবৰ মাহত পৰ্যটকৰ বাবে মুকলি কৰা হয় যদিও এই বৰ্ষত দুৰ্গা পূজাৰ পূৰ্বে 22 বা 23 তাৰিখে পৰ্যটকৰ বাবে মুকলি কৰা হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান শেহতীয়াকৈ এই কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত লোকসকল মই বৰ্তমান কাজিৰঙাত উপস্থিত আছোঁ মোৰ কেমেৰা সহযোগীৰ জৰিয়তে ইয়াৰ পৰিৱেশটো প্ৰথমলৈ দেখুৱাই ল'বলৈ বিচাৰিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠান হস্তশিল্পৰ এক বৃহৎ পৰ্যটন উদ্যোগ কাজিৰঙাত গঢ় লৈ উঠিছে আৰু বৰ্তমান সময়ত কাজিৰঙাত গড় হাতীৰ বিক্ৰীৰে স্বাৱলম্বী হৈছে কেইবাটাও পৰিয়াল শিল্পীৰ হাতৰ পৰশত সুন্দৰকৈ প্ৰাণ পাই উঠিছে হস্তনিৰ্মিত কাজিৰঙাৰ জীৱকুল আৰু ইফালে যদি চোৱা যায় জীপ চাফাৰী হাতী চাফাৰী পৰ্যটন নিবাসৰ লগতে কাজিৰঙাত গঢ় লৈ উঠিছে কুটিৰ শিল্প আৰু যাৰ জৰিয়তে বহু নিবনুৱা যুৱকে বৰ্তমান সময়ত স্বাৱলম্বীৰ পথ মুকলি কৰিছে এই ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানসমূহত কাজিৰঙালৈ অহা পৰ্যটকে প্ৰতীকী হিচাপে লৈ যাব পৰাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো জীৱকুলেই উপলব্ধ আৰু ইয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন দেশলৈ পৰ্যটকে লৈ যায় গড় হাতী ইত্যাদি জীৱকুলসমূহ মোৰ সৈতে এই পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত লোক আছে আমি তেখেতৰ সৈতে কিছু কথা পাতিম যেহেতু পৰ্যটন বৰ্ষ আৰম্ভ হ'বলৈ আৰু মাজত মাত্ৰ কেইটামান দিন কেনেদৰে সাজু হৈছে আপোনালোকে এতিয়াতো আমাৰ সম্পূৰ্ণ এতিয়া মানে ফিনিচিং দিয়াৰ লাগিছোঁ আগততো ফিনিচিং দিয়া নাছিলোঁ এতিয়া আগন্তুক 22 তাৰিখে খোলাৰ মানে যিটো সম্ভাৱনা আছে সেইটোক লৈ পেলাই আমিও প্ৰস্তুত হৈ আছোঁ কিমান দিনৰ পৰা আপুনি ব্যৱসায় এইটো মোৰ প্ৰায় 18-19 বছৰ হ'ল এইটো ব্যৱসায় কৰা মাহিলী হিচাপে কিমানমান আপুনি ইনকাম কৰে ইয়াৰ পৰা তাৰমানে আমাৰতো এনেকুৱা হয় ধৰক মোৰ এতিয়া 7টা মানে এমপ্লয়ী আছে 7টা এমপ্লয়ী 7টা ক'বলৈ গ'লে পৰিয়াল এইখন দোকানৰ পৰা মোৰ লৈ 8টা পৰিয়াল চলি আছোঁ সেইটো হিচাপে তেওঁলোকক দি মেলিও মই ধৰক 70-80 হাজাৰ টকাটো মাহেকত মই মানে মাহে ৰাখিব পাৰিছোঁ কি আছে ইয়াত আপোনাৰ ইয়াৰ গড় হাতীৰ পৰা আৰম্ভ কৰি হৰিণা চৰাই এইবিলাক কাজিৰঙাত থকা সম্পূৰ্ণ প্ৰায়খিনি জানুৱাৰী ইয়াত আছে ইয়াত একেবাৰে কমৰ পৰা কিমানলৈকে 100 টকাৰ পৰা বৰ্তমান 35,000লৈকে আছে যি সময়ত বন্ধ থাকে কাজিৰঙা তেতিয়া কেনেদৰে চলে তেতিয়া ধৰক এই ৰাস্তা দি অহা যোৱা কৰা কিছুমান মানে মানুহ আহি পেলাই সোমাই তেওঁলোকৰ পৰা কিছু এটা পাওঁ কিন্তু অফ ছিজনটো আমাৰ খুবেই বেয়া ধন্যবাদ জনাইছোঁ মই পুনৰবাৰ পৰিৱেশটো মোৰ কেমেৰা সহযোগী দেখুৱাই ল'ব বিচাৰিছোঁ এনেদৰে সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত লোকসকল যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী পৰ্যটন বৰ্ষ আৰম্ভ হ'বলৈ আৰু এই উদ্যোগ প্ৰতিষ্ঠানটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা প্ৰতিটো জীৱকুলেই উপলব্ধ খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে মাজত যিহেতু কেইটামান দিন বাকী দেশ বিদেশৰ পৰ্যটক ইয়ালৈ আহিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব আৰু যোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি ইয়াৰ পৰা যোৱাৰ পূৰ্বে প্ৰতীকী হিচাপে কাজিৰঙাৰ পৰা লৈ যাব পৰাকৈ এই ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানটোত সকলো জীৱকুলে উপলব্ধ আছে এটা কথা উল্লেখ কৰিব লাগিব যে এইগৰাকী ব্যক্তিয়ে কাজিৰঙাৰ কহৰাত প্ৰায় 18 বছৰ ধৰি কুটিৰ শিল্পটোৰ সৈতে জড়িত হৈ মাহে 70-80 হাজাৰ টকা উপাৰ্জন কৰাৰ লগতে সংস্থাপিত কৰাইছে বহুকেইটা পৰিয়ালক কাজিৰঙালৈ অহা পৰ্যটকৰ উপৰিও এজেঞ্চি বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহে ক্ৰয় কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম অসম গৌৰৱ এশিঙীয়া গড় 100 টকাৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠানখনত আছে 70,000 টকীয়া গড় আৰু এইখিনি মুহূৰ্তত মই কাজিৰঙাৰ কহৰাৰ পৰা দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত